ওপৰত এনেকুৱা ধৰণৰ বক্তব্য তেওঁ প্ৰকাশ কৰিছে। যদি USDMৰ কৈছে যে USDMত পঢ়া ল'ৰা ছোৱালীবিলাকক অসমত চাকৰি দিয়াৰ ক্ষেত্ৰত বাধা দিবৰ কাৰণে তেওঁ আইন আনিব, তেতিয়াহ'লে অসমৰ তেওঁৰ ল'ৰাও এতিয়া প্ৰাইভেট স্কুলত পঢ়ি আছে, নহয় জানো? ভাৰতবৰ্ষৰ যিকোনো এখনৰ প্ৰাইভেট স্কুলত পঢ়ি আছে, প্ৰাইভেট কলেজত পঢ়ি আছে। তেওঁৰ ল'ৰাইও যাতে অসমত কোনো পধ্যে চাকৰি পাব নোৱাৰে তাৰ কাৰণেও তেতিয়াহ'লে তেওঁ আইন আনিব লাগিব। মুঠতে বদৰুদ্দিন আজমল আচলতে গুচি যোৱাৰ পাছত ৰাজনীতিৰ জগতৰ পৰা বদৰুদ্দিন আজমলক আমি যেতিয়া বিদায় দি দিলোঁ, ৰাইজৰ দল আৰু কংগ্ৰেছে মিলি যেতিয়া বিদায় দি দিলোঁ, তেওঁক এজন দাড়ি টুপি থকা মানুহ লাগে। এইবাৰ মহিবুল হকক ধৰিছে তেওঁ, দাড়ি টুপি থকা মানুহ মহিবুল হক, USDMৰ মালিক। তেওঁক দেখুৱাই থাকিব পাৰিলে কাম হয়, বোলে ফ্লাড জেহাদ কৰিছে। গতিকে যি সময়ত ফ্লাডটো অসমৰ গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল'ব লাগে, প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেমৰ ব্যৱস্থা কৰিব লাগে, সেইটো কৰিব পৰা নাই। তেখেতে কি কৰিছে, ধৰ্মৰ নামত তেখেতে ফ্লাড জেহাদৰ নাম উলিয়াইছে। অথচ ফ্লাড জেহাদ যদি মহিবুল হকে কৰিছে, একেটা সময়তে কিন্তু হিমন্ত বিশ্ব শৰ্মায়ো আমিন গাঁৱত ফ্লাড জেহাদ কৰিছে। তেখেতেও তেখেতৰ সমষ্টিত 4টাকে পাহাৰ ইতিমধ্যে কাটি একেবাৰে পাহাৰৰ মুণ্ডকেইটা নাইকিয়া কৰি দিলে প্ৰথমতে। এতিয়াতো টোটেল পাহাৰটোকে নাইকিয়া কৰি দিলে। আপোনালোকে এবাৰ আমিন গাঁৱলৈ যাওকচোন, অসমীয়া প্ৰতিদিন টাইমে এতিয়া নিউজটো কৰি আছে। আমিন গাঁৱলৈ এবাৰ যাওকচোন, যে আমিন গাঁৱত জালুকবাৰী সমষ্টিৰ 4টা পাহাৰ টোটেলি নাইকিয়াই কৰি পেলালে। ডাঙৰ ডাঙৰ পাহাৰৰ অকণমান অৱশিষ্ট অকণমান চেপেটা হৈ লাগি আছেগৈ এতিয়া। গোটেই পাহাৰটোকে নাইকিয়া কৰি দিলে। সেই পাহাৰটো কিয় কাটিছে? আপোনাৰ সমষ্টিটো এনেকৈ পাহাৰ ধ্বংস হৈছে, এই বাক্যটো কোৱাৰ লগে লগে সাংবাদিকৰ ধৰ্ম বিচাৰ কৰাত লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰী। যিজন অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম বিচাৰ কৰে, সেইজন অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্য নহয়। কোনো পধ্যে তেখেত মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্য নহয়। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক, এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে তেখেতক অনতিবিলম্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ। ওপৰত এনেকুৱা ধৰণৰ বক্তব্য তেওঁ প্ৰকাশ কৰিছে। যদি USDMৰ কৈছে যে USDMত পঢ়া ল'ৰা ছোৱালীবিলাকক অসমত চাকৰি দিয়াৰ ক্ষেত্ৰত বাধা দিবৰ কাৰণে তেওঁ আইন আনিব, তেতিয়াহ'লে অসমৰ তেওঁৰ ল'ৰাও এতিয়া প্ৰাইভেট স্কুলত পঢ়ি আছে, নহয় জানো? ভাৰতবৰ্ষৰ যিকোনো এখনৰ প্ৰাইভেট স্কুলত পঢ়ি আছে, প্ৰাইভেট কলেজত পঢ়ি আছে। তেওঁৰ ল'ৰাইও যাতে অসমত কোনো পধ্যে চাকৰি পাব নোৱাৰে তাৰ কাৰণেও তেতিয়াহ'লে তেওঁ আইন আনিব লাগিব। মুঠতে বদৰুদ্দিন আজমল আচলতে গুচি যোৱাৰ পাছত ৰাজনীতিৰ জগতৰ পৰা বদৰুদ্দিন আজমলক আমি যেতিয়া বিদায় দি দিলোঁ, ৰাইজৰ দল আৰু কংগ্ৰেছে মিলি যেতিয়া বিদায় দি দিলোঁ, তেওঁক এজন দাড়ি টুপি থকা মানুহ লাগে। এইবাৰ মহিবুল হকক ধৰিছে তেওঁ, দাড়ি টুপি থকা মানুহ মহিবুল হক, USDMৰ মালিক। তেওঁক দেখুৱাই থাকিব পাৰিলে কাম হয়, বোলে ফ্লাড জেহাদ কৰিছে। গতিকে যি সময়ত ফ্লাডটো অসমৰ গুৱাহাটীৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল'ব লাগে, প্ৰপাৰ ড্ৰেইনেজ ছিষ্টেমৰ ব্যৱস্থা কৰিব লাগে, সেইটো কৰিব পৰা নাই। তেখেতে কি কৰিছে, ধৰ্মৰ নামত তেখেতে ফ্লাড জেহাদৰ নাম উলিয়াইছে। অথচ ফ্লাড জেহাদ যদি মহিবুল হকে কৰিছে, একেটা সময়তে কিন্তু হিমন্ত বিশ্ব শৰ্মায়ো আমিন গাঁৱত ফ্লাড জেহাদ কৰিছে। তেখেতেও তেখেতৰ সমষ্টিত 4টাকে পাহাৰ ইতিমধ্যে কাটি একেবাৰে পাহাৰৰ মুণ্ডকেইটা নাইকিয়া কৰি দিলে প্ৰথমতে। এতিয়াতো টোটেল পাহাৰটোকে নাইকিয়া কৰি দিলে। আপোনালোকে এবাৰ আমিন গাঁৱলৈ যাওকচোন, অসমীয়া প্ৰতিদিন টাইমে এতিয়া নিউজটো কৰি আছে। আমিন গাঁৱলৈ এবাৰ যাওকচোন, যে আমিন গাঁৱত জালুকবাৰী সমষ্টিৰ 4টা পাহাৰ টোটেলি নাইকিয়াই কৰি পেলালে। ডাঙৰ ডাঙৰ পাহাৰৰ অকণমান অৱশিষ্ট অকণমান চেপেটা হৈ লাগি আছেগৈ এতিয়া। গোটেই পাহাৰটোকে নাইকিয়া কৰি দিলে। সেই পাহাৰটো কিয় কাটিছে? আপোনাৰ সমষ্টিটো এনেকৈ পাহাৰ ধ্বংস হৈছে, এই বাক্যটো কোৱাৰ লগে লগে সাংবাদিকৰ ধৰ্ম বিচাৰ কৰাত লাগি গ'ল অসমৰ মুখ্যমন্ত্ৰী। যিজন অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম বিচাৰ কৰে, সেইজন অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্য নহয়। কোনো পধ্যে তেখেত মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্য নহয়। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক, এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে তেখেতক অনতিবিলম্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। থেংক ইউ।